নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে AK ক্ৰিয়েশ্যন। আজি আমি আহিছোঁ কামাখ্যা মন্দিৰ চাবলৈ আৰু সেৱা ভাগ ল'বলৈ। এয়া হৈছে কামাখ্যা দেৱালয়লৈ যোৱা প্ৰৱেশ দুৱাৰ। এয়া মন্দিৰলৈ যাবৰ কাৰণে আমি গাড়ীত বহি ল'লোঁ। মন্দিৰলৈ যাবৰ কাৰণে আমি পাহাৰৰ ওপৰলৈ যাব লাগিব আৰু আমাৰ গাড়ী পাহাৰৰ ওপৰলৈ যাত্ৰা আৰম্ভ। পাই গ'লোঁ সেই কামাখ্যা দেৱালয়। দাদা এজনে ক'লে জোতা চেণ্ডেলবোৰ এঠাইত থৈ লওক, গতিকে থৈ ল'লোঁ আৰু সেইখন দোকানৰ পৰাই চাকি ধূপ লৈ পেলাই খালী ভৰিৰে আমাৰ যাত্ৰা আৰম্ভ হ'ল দেৱাললৈ বুলি। চিৰিৰে মন্দিৰলৈ বুলি আগবাঢ়িলোঁ আমি। পাই গ'লোঁ মন্দিৰ। চাকি ধূপ জ্বলাই ভগৱানক সেৱা ভাগ কৰি ল'লোঁ। ভক্তসকলে মনোকামনা লৈ ইয়াতে সূতা বান্ধে। আমি বান্ধিবলৈ নহ'ল, লগত আমি সূতা নানিলোঁ যিহেতু। আৰু ইয়াতে গ্লাছৰ ভিতৰত এনেকৈ দেৱী মাৰ মূৰ্তি কিছুমান সজাই থোৱা আছে। কামাখ্যা মন্দিৰৰ কথা সকলোৱে হয়তো জানে, হ'লেও অলপকৈ জনাই থওঁ বাৰু। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা সৰ্বমুঠ 51খন দেৱীপীঠৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ পীঠ হৈছে এই কামাখ্যা মন্দিৰ। প্ৰবাদ অনুসৰি কামাখ্যা মন্দিৰ নৰকাসুৰে স্থাপিত কৰা বুলি জনা যায় আৰু ইতিহাস অনুসৰি কোচ মহাৰজা বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ে প্ৰতিস্থাপন কৰে বুলি জনা যায়। আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদৰ পৰা আহাৰ মাহৰ আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত মা ঋতুমতী হয় আৰু এইকেইদিন কামাখ্যা ধামৰ দুৱাৰ বন্ধ থাকে, যাক সমূহ ৰাইজে অম্বুবাচী উৎসৱ হিচাপে পালন কৰে। সকলোৱে ইয়াত খুচুৰা পইচা গুজি দিয়া দেখিলোঁ। সকলোৰে লাগি নধৰে, হয়তো এনে কৰিলে মনোবাঞ্ছা পূৰণ হয়। ময়ো এটা গুজি দি সেৱা কৰিলোঁ। ইয়াত বহুতো ডাঙৰ ডাঙৰ ছাগলী দেখিবলৈ পালোঁ, মানুহে দান কৰা দেৱীক। এনেদৰে মৰম কৰিলোঁ, খাবলৈ লগত একো নিয়া নাছিলোঁ বাবে। বৰ শান্তশিষ্ট আছিলে। মন্দিৰত দান কৰা পাৰ এনেদৰে বহুত আছিলে। কিছুমান প্ৰায় জুলুকা লাগি আছিলে, নাজানো ইহঁতৰ খাদ্য ব্যৱস্থা কি কৰা আছে। হয়তো বেমাৰো হ'ব পাৰে আৰু ময়ো খালী হাতে যোৱাৰ বাবে মনটো বেয়া লাগিল। আহকচোন এতিয়া মন্দিৰৰ চাৰিওকাষে শ্বট কেইটামান লৈ লওঁ। আমি আহি পাওঁতে অথনি মুখ্য মন্দিৰৰ দুৱাৰ বন্ধ হৈ গৈছিলে, গতিকে যোৱাৰ আগে আগে এবাৰ দেৱীৰ ওচৰত সেৱা এটা কৰি যাওঁ বুলি সোমালোঁ। কেমেৰা এলাও নথকাৰ বাবে ভিতৰত আমি আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। এনেকৈ দেৱীৰ আশীষ লৈ পেলাই আমি ঘৰমুৱা হ'লোঁ।